অসমৰ চিনেমা জগতত সকলো অভিলেখ অতিক্ৰম কৰাৰ দিশে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। অসমৰ ৰাইজে হিলদল ভাঙি মৰম দিছে জুবিন গাৰ্গৰ সপোনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। অনবৰতে সংবাদ বুটলি ফুৰা ডিজিটেল মাধ্যমৰ সাংবাদিক দল এটাই আজি অনুৰাধা চিনেমা হলত সাংবাদিকসকলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে উপভোগ কৰে আৰু ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰি প্ৰচাৰ সন্দৰ্ভত থকা ত্ৰুটিসমূহকো আঙুলিয়াই দিলে দিনুল ইছলামে। প্ৰথমে ফাৰ্ষ্ট নিউজ ইছলামক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আহিছে। আৰু ৰৈ ৰৈ বিনালে আচলতে 31 তাৰিখে যি ৰিলিজ হ'ল, ৰাতিপুৱা 4টা বজাৰ পৰাই চিনেমাগৃহত মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এয়া হয়তো অসম নহয়, ভাৰততে এয়া প্ৰথম হৈছে আৰু এয়া জুবিন গাৰ্গৰ কাৰণে হৈছে। আৰু ৰৈ ৰৈ বিনালে চিনেমাখন আচলতে জুবিন গাৰ্গৰ অতি আশাৰ চিনেমা এখন আছিল। আজি জুবিন গাৰ্গ নাই, কিন্তু আমি অসমবাসীয়ে কিন্তু জুবিন গাৰ্গক যিমানখিনি মৰম দিব লাগে সেই মৰমখিনি আমি দিছোঁ। আৰু সেইবাবে হয়তো ৰৈ ৰৈ বিনালে আজি কোটিৰ ঘৰত ইতিমধ্যে প্ৰৱেশ কৰিছে। 5 কোটি, 6 কোটি, 7 কোটি পৰ্যন্ত এনেকৈ গৈ আছে। গতিকে লাহে লাহে হয়তো ৰৈ ৰৈ বিনালেখনে এটা বিশেষ মাইল খুঁটি অতিক্ৰম কৰিব। এই কথা সকলোৱে জানিবলৈ এটা এইসকল গোটেই কথাখিনি তেওঁ সকলোৱে ভাবিবলৈ বাধ্য হৈছেই। আৰু জুবিন গাৰ্গৰ যিটো এক সপোন আছিল ৰৈ ৰৈ বিনালে চিনেমাখনক লৈ এখন বিশেষ ছবি আৰু সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সকলোখিনি কথাই জুবিন গাৰ্গে যিখিনি নিজে ক'ব নোৱাৰিলে স্পষ্টকৈ সেইখিনি চিনেমাখনত প্ৰকাশ পাইছে বুলি আমি জানিব পাৰিছোঁ। আৰু আজি আমি চাবলৈ আহিছোঁ, আচলতে আমি যদি জুবিন দা জীয়াই থাকিলেহেঁতেন আমি হয়তো আৰম্ভণিতে চালোহেঁতেন। আমাৰ মনবোৰ সেমেকা, সকলোৰে মনবোৰ সেমেকা, সেইবাবে আমি আৰম্ভণিতে নাচালোঁ। আজি চাবলৈ আহিছোঁ ডিজিটেল সংবাদ মাধ্যমৰ আমি সকলো। আৰু আমি যদিও সাংবাদিক হয়, কিন্তু আমি জুবিন দাৰ অনুৰাগী আৰু জুবিন দাৰ বাবে আজি আমি এনেকৈ আগবাঢ়ি গৈ আছোঁ। আৰু এটা কথা এইখিনিতে ক'ম, যিহেতু জুবিন দা নাই কাৰণে মাৰ্কেটিংটো হয়তো চিনেমাখনত যথেষ্টখিনি বহুখিনি ক্ষেত্ৰত আমি অলপ অসুবিধাৰ সন্মুখীন হোৱা বুলি আমি ভাবিছোঁ। আৰু কিন্তু চিনেমা হল কৰ্তৃপক্ষৰ ক্ষেত্ৰত এটা কথা বেয়া পাইছোঁ, এইটো স্পষ্টকৈ কৈছোঁ। সকলো অসমৰ চিনেমাগৃহৰ বাকীবোৰ ঠাইত ক'ত কি হৈছে নাজানো, কিন্তু যোৱা কিছুদিন ধৰি গুৱাহাটী মহানগৰীত আমি বহুকেইটা চিনেমা হলত আমি যিহেতু গৈছিলোঁ, বাতৰি কৰিছিলোঁ, তাত আমি চিনেমা হল কৰ্তৃপক্ষৰ পৰা বিশেষ, যিহেতু জুবিন দাই আমাক বহুত দি থৈ গৈছে, প্ৰায় 40,000 গীত দি থৈ গৈছে, তেওঁ দিব লগা আৰু একো নাই বুলি ভাবোঁ। গতিকে তেওঁৰ শেষ চিনেমাখনত চিনেমা হল কৰ্তৃপক্ষই এটলিষ্ট ষ্টেণ্ড দি 2-3খনমান ৰৈ ৰৈ বিনালে পোষ্টাৰ আৰু লগতে ৰেড কাৰ্পেট টাইপৰ কিবা এটা ব্যৱস্থা কৰিলে আমি বহুত ভাল পালোহেঁতেন। আৰু অনুৰাধা চিনেপ্লেক্সত আমি চাবলৈ আহিছোঁ, অনুৰাধাৰ প্ৰতি আমাৰ আৱেগ আছে। অনুৰাধা আমি প্ৰত্যেকখন অসমীয়া চিনেমা ইয়াতে চাওঁ, গতিকে অনুৰাধাৰ প্ৰতি আৱেগ আছে। কিন্তু অনুৰাধা যিটো নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালৰ ব্যক্তিৰ, গতিকে আমি ভাবিছিলোঁ অনুৰাধাই এটলিষ্ট কৰিব, কিন্তু অনুৰাধাও সেইখিনি কৰা নাই। আমি আৰম্ভণিটো ইয়াতে আছিলোঁ, 31 তাৰিখে ইয়ালৈ আহিছিলোঁ, গতিকে সেইখিনি কৰিলে আমি ভাল পালোঁহেঁতেন। কিন্তু এই ৰৈ ৰৈ বিনালেখনে অসমীয়া ছবি জগতত খলকনি নহয়, বিশ্বৰ ছবি জগতত খলকনি তোলক, আমি সেয়াই আশা কৰিছোঁ। আৰু পৰমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আহিছে। আৰু লগতে ইমৰানে ক'ব আৰু ধ্ৰুৱ আছে। ৰৈ ৰৈ বিনালে আচলতে বহু ব্যস্ততাৰ মাজত থাকিও আজি আপোনালোকে ৰৈ ৰৈ বিনালে জুবিন অনুৰাগী হিচাপে আজি আহিছে, এই মুহূৰ্তত অনুভৱ? প্ৰথমতে আপোনালৈ ধন্যবাদ। আৰু সংবাদ ক্ষেত্ৰৰ লগত আমি জড়িত, সদায় খবৰ বুটলি ফুৰোঁ। আজি সাংবাদিক হিচাপে নহয়, অনুৰাগী হিচাপে চাবলৈ আহিছোঁ। আৰু আচলতে বহুত সাহস কৰি আজি চাবলৈ আহিছোঁ, ইমান দিনে সাহস হোৱা নাছিল। কাৰণ যিজন মানুহক আমি ভগৱান তুল্য বা ভগৱানৰ শাৰীত থওঁ, সেই মানুহজনক আমি অকালতে হেৰুৱালোঁ। তাৰপিছত তেওঁক আমি কেনেধৰণে চাব পাৰিম বা চাই নিজক কিমানখিনি সান্তনা দিব পাৰিম, সেইখিনিৰ আচলতে সাহস হোৱা নাছিল। আজি আহিছোঁ আৰু ৰৈ ৰৈ বিনালে সকলোৱে চাওক। আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে এটাই অনুৰোধ জনাম, পাইৰেচি নকৰিব, ষ্টপ পাইৰেচি।